পঞ্চায়ত সন্মিলনত কেতিয়াও পঞ্চায়তৰ প্ৰতিনিধিসকলে নোপোৱা এটা নতুন আঁচনিৰ বিষয়ে মই ঘোষণা কৰিব খুজিছো। অহা 1 জানুৱাৰীৰ পৰা আমাৰ ৰাজ্য চৰকাৰে পঞ্চায়তৰ সকলো স্তৰৰ প্ৰতিনিধি আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসাৰ খৰচ সম্পূৰ্ণ বিনামূল্যভাৱে বহন কৰিব। সম্পূৰ্ণ বিনামূলীয়াকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকৈ সম্পূৰ্ণ বেমাৰৰ চিকিৎসাৰ খৰচ পায়, তেনেকৈ 1 জানুৱাৰীৰ পৰা পঞ্চায়তৰ প্ৰতিনিধি আৰু তেওঁলোকৰ নিকট পৰিয়ালে 100% স্বাস্থ্যৰ সকলো সুবিধা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব। তাক মই আজিৰ দিনটোত ঘোষণা কৰিব। পঞ্চায়ত সন্মিলনত কেতিয়াও পঞ্চায়তৰ প্ৰতিনিধিসকলে নোপোৱা এটা নতুন আঁচনিৰ বিষয়ে মই ঘোষণা কৰিব খুজিছো। অহা 1 জানুৱাৰীৰ পৰা আমাৰ ৰাজ্য চৰকাৰে পঞ্চায়তৰ সকলো স্তৰৰ প্ৰতিনিধি আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসাৰ খৰচ সম্পূৰ্ণ বিনামূল্যভাৱে বহন কৰিব। সম্পূৰ্ণ বিনামূলীয়াকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকৈ সম্পূৰ্ণ বেমাৰৰ চিকিৎসাৰ খৰচ পায়, তেনেকৈ 1 জানুৱাৰীৰ পৰা পঞ্চায়তৰ প্ৰতিনিধি আৰু তেওঁলোকৰ নিকট পৰিয়ালে 100% স্বাস্থ্যৰ সকলো সুবিধা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব। তাক মই আজিৰ দিনটোত ঘোষণা কৰিব।